একেবাৰে কম সময়তে আৰু সহজতে সোৱাদ লগা বৰ বনালোঁ ক'লা মাহৰ পৰা। যিহেতু ঘৰৰে মাহ আছিলে, খাই আছিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। প্ৰথমে ক'লা মাহ হিচাপ কৰি লৈ প্ৰায় 1-1.5 ঘণ্টামান সময় তিয়াই থৈ দিলোঁ। তিয়াই থৈ দিয়াৰে পাছতে মই ধুনীয়াকৈ চাফা কৰি ধুই লৈ এতিয়া মই সেইখিনি পেষ্ট এটা বনাই ল'লোঁ। আৰু তাত কি কি দিওঁ তাকে দেখাই দিলোঁ। তাৰ বাবে লৈছোঁ মই নৰসিংহ পাত, জলকীয়া, যিহেতু অলপ জ্বলা লাগিব, আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ। সকলোখিনি পেষ্ট কৰি তাতে এতিয়া পিঁয়াজ আৰু জলকীয়াও তাতে দি ল'ম। পেষ্ট কৰোঁতে দিছিলোঁ, তথাপিও অলপ জ্বলা লাগিলে ভাল লাগিব কাৰণে আকৌ জলকীয়া আকৌ কুটি দিলোঁ। দি এতিয়া ধুনীয়া তাতে নিমখ দি আৰু অকণমান ৰং দি এতিয়া সকলোখিনি ভালদৰে সানি ল'ম। সানি লৈ প্ৰায় 3 মিনিটমান সময় থৈ দিয়াৰ পিছত দেখিছেনে কালাৰ কি হৈ আহিছে। তাৰে পাছতে মই এখন কেৰাহী পাতি সৰুকৈ দি গৈ থাকিম। মানে এনেকুৱা হয়, খাবলৈ যে ইমানেই সোৱাদ হয় আৰু কাৰ প্ৰিয় হয় সেইটো জনাবলৈ কেতিয়াও নাপাহৰিব। ঘৰত যিহেতু খাই থাকোঁ, আগতো খাইছিলোঁ, এই বৰটো সঁচাকৈ মোৰ বহুত প্ৰিয় হয়। বনালোঁ আৰু আপোনালোকলৈ দেখাই দিছোঁ। কালাৰ কি ধুনীয়া হৈছে, ফাইনেলি হৈ গৈছে। মচমচীয়া হয় আৰু এনেকৈ বনাই খাই চাবচোন, কিমান ধুনীয়া লাগে। কালাৰটো কালাৰে, আৰু যিহেতু ঘৰুৱা হয় তাৰ সোৱাদটো এনেও বেলেগ হয়। পানী দিয়া ভাতৰ লগত খাবলৈও ধুনীয়া, দাইলৰ লগতো খাবলৈ খুবেই ধুনীয়া। ফাইনেলি মই ৰেডি কৰি ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ বাই বাই।